নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তো কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মোৰ পিছফালে এয়া এখন ডাঙৰ আলু খেতি। গতিকে এই আলু খেতি একচুৱেলি কৰা হৈছে চিপছ কোম্পানীৰ উদ্যোগত, আৰু চিপছ কোম্পানীয়ে সেই আলুবিলাক এই খেতিৰ পৰা লৈ যাব এটা মূল্যত। আৰু কৃষক বন্ধুসকল, এই আলু খেতি আচলতে কেনেকৈ কৰা হয়, কেনেধৰণৰ মাটি লাগে, সেই সন্দৰ্ভত বিভিন্ন হয়তো তথ্য দিয়াৰ কাৰণে মই আজিৰ এই সৰু ভিডিঅ'টো কৰিলোঁ। তো কৃষকসকল, আজিৰ এই মোৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে, আপোনালোকে লাইক এটা নিশ্চয় কৰিব, আৰু কিবা কথা থাকিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। তো কৃষক বন্ধুসকল, মই প্ৰথমতে ক'লোঁ যে এই যোনখন বিশাল আলু খেতি দেখিছে, এই আলু খেতি একচুৱেলি চিপছ কোম্পানীৰ উদ্যোগত কৰা হৈছে। এটা চিপছ কোম্পানীয়ে ইয়াতে কি কৰিছে, ক'ব গ'লে যোনটো আলু খেতি কৰাৰ কাৰণে যোনটো বীজ লাগে, বীজবিলাক যোগান ধৰিছে, আৰু যি সাৰ পানী লাগে, গতিকে সেই সাৰ পানীৰ ব্যৱস্থা কৰি দিছে। গতিকে পৰৱৰ্তী সময়ত যদি আপোনালোকে কৰিব বিচাৰে, গতিকে মই তেনেকুৱা কোম্পানীৰ যোগাযোগ নাম্বাৰ মই আপোনালোকৰ দিব পাৰিম, বা আপোনালোকে পৰৱৰ্তী সময়ত বা অহা বছৰ আপোনালোকে কৰিব পাৰিব। তো কৃষক বন্ধুসকল, আপোনালোকে যদি খেতিয়ক আৰু কম বেছি যদি আপোনালোকে খেতি কৰাৰ অভিজ্ঞতা আছে, বা আপোনালোকে যদি খেতি কৰি ভাল পায়, গতিকে এনেকুৱা লাভজনক খেতি আপোনালোকে কৰিব পাৰে। গতিকে এইবিলাক আলু আচলতে চিপছ কোম্পানীলৈ যাব, আৰু আমাৰ গাঁৱৰে 2-3জন ব্যক্তিয়ে এনেধৰণে কৰিছে, প্ৰায় 8-10 বিঘা মাটিত কৰিছে। গতিকে আপোনালোকেও যদি পৰৱৰ্তী সময়ত কৰিব বিচাৰে, আপোনালোকে মোৰ লগত যোগাযোগ কৰক। হয়তো মই কণ্টেক্ট নাম্বাৰ দি দিম, আপোনালোকে সেই কোম্পানীৰ লগত আলোচনা কৰি আপোনালোকে এই খেতি অহা বছৰ কৰিব পাৰিব। কৃষক বন্ধুসকল, এয়া চাওক, মই দেখুৱাই লৈছোঁ। ইয়াতে প্ৰায় 4 বিঘা মাটিত আলু কৰা হৈছে, আৰু যোনটো আলুৰ চেহেৰা বহুত ধুনীয়া। তো কৃষক বন্ধুসকল, মোৰ চেনেলত যদি নতুনকৈ কোনোবাই ভিডিঅ' আজি চাই আছে, গতিকে আপোনালোকে মোৰ চেনেলটো এনেধৰণৰ খেতি সন্দৰ্ভীয় ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। তো কৃষক বন্ধুসকল, আহক মই আলুৰ বাৰীখন মই এবাৰ আপোনালোকক দেখুৱাই লৈছোঁ। তো কৃষক বন্ধুসকল, আপোনালোকে দেখিছে ইয়াতে প্ৰায় 4 বিঘা মাটিত আলু খেতি কৰা হৈছে। কৃষক বন্ধুসকল, মই ছিষ্টেমটো আকৌ এবাৰ কৈ দিছোঁ। যদি আপোনালোকে সেই চিপছ কোম্পানীৰ উদ্যোগত বা সহায় লৈ আপোনালোকে যদি আলু খেতি কৰিব বিচাৰে, আপোনালোকে বজাৰৰ টেনশ্যন কৰিব নালাগে। গতিকে আলুখিনি সিহঁতে নিজে লৈ ল'ব, আৰু সিহঁতে কি কৰিব, আলুৰ যোনটো বীজ হয়, গতিকে সেই বীজখিনি যোগান ধৰিব, আৰু সাৰ পানী ইত্যাদি সিহঁতে যোগান ধৰিব। পানী একচুৱেলি নহয়, সাৰখিনি ৰাসায়নিক সাৰ হওক বা কীটনাশক হওক, যিবিলাক দৰৱৰ প্ৰয়োজন হয় আলু খেতি কৰাত, সেইবিলাক সিহঁতে যোগান ধৰিব, আৰু আপোনালোকৰ বজাৰৰ টেনশ্যন নাই। সিহঁতে নিজে ক্ৰয় কৰি লৈ ল'ব আপোনালোকৰ পৰা। অকল আপোনালোকে কি কৰিব লাগে, খেতিটো কৰিব লাগে। দেখি বন্ধু হ'ল, আপোনালোকে যদি এনেধৰণে চিপছ কোম্পানীৰ উদ্যোগত আপোনালোকে যদি আলু খেতি কৰিব বিচাৰে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব, আপোনালোকে কমেণ্ট কৰিব, মই কোম্পানীৰ কণ্টেক্ট নাম্বাৰ দি দিম। আপোনালোকে আৰামছে নিজে যোগাযোগ কৰি আপোনালোকে অহা বছৰ আলু খেতি কৰিব পাৰিব। আপোনালোকৰ যদি তেনেকুৱা ভাল মাটি আছে বা পানী যোগানৰ ব্যৱস্থা আছে, গতিকে আপোনালোকে কৰিব পাৰিব। তো কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল, যদি আপোনালোকে আলু খেতি কৰিব বিচাৰে, বহল ভিত্তিত আপোনালোকৰ পানী যোগানৰ ব্যৱস্থা থাকিব লাগিব। দ্বিতীয় কথা হৈছে, আপোনালোকে যোনটো পচন সাৰৰ ব্যৱস্থা থাকিব লাগিব, বা গোবৰ সাৰ, জৈৱ সাৰ, সেইবিলাকৰ পৰ্যাপ্ত পৰিমাণে থাকিব লাগিব। তেতিয়াহে আপোনালোকে অধিক ফলন পাবলৈ সক্ষম হ'ব। আৰু ৰাসায়নিক সাৰৰ কথালৈ আহোঁ। কৃষক বন্ধুসকল, আচলতে এই আলু খেতিত বিশেষকৈ এটা পাৰ্টিকুলাৰ বা বিশেষ সাৰ বুলি ক'ব লাগিব। এইটো হৈছে যে NPK 10-26-26। এই সাৰটো আলু খেতি কৰিলে আপোনালোকৰ অত্যন্তই প্ৰয়োজন হ'ব, আৰু এই NPK 10-26-26ৰ বাহিৰে আলু খেতি হয়তো আপোনালোকে কৰিব নোৱাৰে তেনেকৈ ভাল উৎপাদন পাব পৰাকৈ। গতিকে 10-26-26 সাৰটো লাগিব, তাৰপিছত ছুপাৰ লাগিব, আৰু পটাছ কমকৈ লাগিব, আৰু ইউৰিয়া একেবাৰে কমকৈ লাগিব। আৰু মাজে সময়ে আপোনালোকে তেনেকুৱা কীটনাশক আৰু ভেঁকুৰনাশক স্প্ৰে কৰি থাকিব লাগিব, আৰু মাজে মাজে কি কৰিব লাগিব, আপোনালোকৰ যোনটো পানী যোগান, সেই পানী যথেষ্ট পৰিমাণে ঠিক নহয়, প্ৰয়োজনীয় যিমানখিনি পানীৰ প্ৰয়োজন হয় আলু খেতিত, গতিকে সেনেধৰণে পানী আপোনালোকে যোগান ধৰিব লাগিব।
আৰু কৃষক বন্ধুসকল যেতিয়া শেষৰ ফালে যেতিয়া আপোনালোকৰ আলুৰ গছবিলাক হৈ উঠিব তেতিয়া আপোনালোকে 0050 NPK 0050 এইটো স্প্ৰে কৰিব লাগিব। সেইটো হৈছে অকল পটাছ, আৰু সেই পটাছে কি কৰিব শেষৰ ফালে আপোনালোকৰ আলুৰ যোনটো সাইজ সেই সাইজটো ডাঙৰ কৰাত সহায় কৰিব আৰু আলুটো চিকচিকীয়া কৰিব। তো কৃষক বন্ধুসকল চমুকৈ এটা ভিডিঅ' আগবঢ়ালোঁ আলু খেতিৰ ওপৰত। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা নিশ্চয় কৰিব, আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, খেতি বাতিৰ বিভিন্ন ভিডিঅ' পাই থকাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।